সৰ্বপ্ৰথমে ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত সকলোলৈ আন্তৰিক হিয়া ভৰা অভিনন্দন জনাইছোঁ। আজি আমি ঈশ্বৰৰ বাক্য চাম আৰু আমি বাইবেল পাঠ কৰিব পাৰিম। আজি আমি থেলজি মানে কি? হোৱাট ইজ দ্য থেলজি? আমি গ্ৰীক শব্দত আমি থেলজি মানে ষ্টাডি এবাউট গড। থেও মানে গড, জি মানে ষ্টাডি মানে ষ্টাডি এবাউট গড বুলি আমি তাক জানিবলৈ পাম। আজি আমি ঈশ্বৰৰ বিষয়ে আমি চাবলগীয়া শাস্ত্ৰৰ পৰা আমি চাম। ঈশ্বৰে তেনেকুৱা আৰু ঈশ্বৰে ক'ত থাকে আৰু ঈশ্বৰে তেনেকুৱা অনন্তকাললৈকে থাকে আৰু ঈশ্বৰে কেতিয়াও পৰিৱৰ্তন নহয় আৰু ঈশ্বৰে মহান ঈশ্বৰ আৰু সৰ্বশক্তিমান আৰু ঈশ্বৰে সব জাগাতে থাকে আৰু সব মানুহতে জানে আৰু ঈশ্বৰে পবিত্ৰতা আৰু ঈশ্বৰে ধাৰ্মিক, ঈশ্বৰে প্ৰেম কৰে আৰু ঈশ্বৰে দয়ালু আৰু ঈশ্বৰে বিশ্বাসী, এনেকুৱা ফেথফুল মানুহ, এনেকুৱা আমি এইবিলাকৰ বিষয়ে চাম। আজি আমি আদি পুস্তক 1:1 কৈছে, আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। আৰু আমি গীতমালা 90 নম্বৰত 2 অধ্যায় আমি পাম। আৰু প্ৰথম তিমোথী 1:17 কাম। পিতৃ ঈশ্বৰে অনাদিকালৰ পৰা অনন্তকাললৈকে থাকে বুলি কৈছে। অনাদিকালৰ পৰা অনন্তকাললৈকে তুমি ঈশ্বৰ আছে বুলি কৈছে। তাৰ বিনে কোনো দেৱতা নাই, তাৰ বিনে কোনো ঈশ্বৰ নাই, তাৰ বিনে কোনো ভগৱান নাই বুলি ক'ব পাৰে। আজি আমি পৃথিৱীত বেলেগ বেলেগ ধৰ্মবিলাক যেনেকৈ হিন্দুইজিম, বুদ্ধিজিম, এনেকুৱা জাইনিজিম, এনেকুৱা বেলেগ বেলেগ ধৰণৰ 33 কোটি কৰব বা তাতকৈ অধিক ভগৱান ঈশ্বৰ মানা আছে। ইয়াততো আগত আমাৰ ঈশ্বৰহে অনন্ত কাললৈকে আছে বুলি, সেই সৃষ্টিকৰ্তা ঈশ্বৰ বুলি আমি বাইবেলত প্ৰুফ পাই। এইটোহে ঈশ্বৰৰ অনন্ত কাললৈকে থাকে বুলি আমি ইয়াত দেখিবলৈ পাম। এইটো প্ৰথম হয়। দ্বিতীয়টো হ'ল, কিন্তু মই যীশুৱা মোৰ পৰিৱৰ্তন নাই বুলি কৈছে। ইংলিছত ইয়াত ক'লে মানে আনচেঞ্জেবল, মানে ঈশ্বৰে কেতিয়াও পৰিৱৰ্তন নহয়। ইয়ে ঈশ্বৰ, ইয়ে মহান আৰু এই সৰ্বশক্তিমান ঈশ্বৰ বুলি আমি ক'ব পাৰিম। এইটো কেতিয়াও মানে সলনি নহয় আৰু কেতিয়াও পৰিৱৰ্তন নহয়। এতিয়া আমি মালাকি 3:6 চাম, জাকুব 1:17 আমি দেখিবলৈ পাম। এটি ঈশ্বৰে কেতিয়াও পৰিৱৰ্তন নহয় বুলি। ঈশ্বৰ এটা মহান ঈশ্বৰ, সৰ্বশক্তিমান বুলি আমি ইয়াত জানিব পাম। আৰু 3 নম্বৰ হ'ল, ঈশ্বৰ সৰ্বশক্তিমান হয়, ঈশ্বৰ মহান ঈশ্বৰ হয় বুলি আমি ইংলিছত অমনিপটেন্ট মানে বহুত শক্তিশালী, এনেকুৱা বৰ শক্তিশালী ঈশ্বৰ বুলি আমি জানিব পাম। বাইবেলত জেৰেমিয়া 32:27 ক'ব আৰু ইয়ুব 42:2 পাম আৰু আদি পুস্তক 1:1-3 আমি দেখিবলৈ পাম। আমাৰ ঈশ্বৰৰ মহান, চবতকৈ ওখ আৰু চবতকৈ অধিক বুলি আমি মহান ঈশ্বৰ বুলি আমি দেখিবলৈ পাম। 4 নম্বৰ, অমনিপ্ৰেজেণ্ট, ঈশ্বৰে চব জাগাতে থাকে, ঈশ্বৰে সকলো জাগাতে থাকে বোলে। আপুনি সাগৰত থাকে না পাহাৰত থাকে বা আপুনি
পাখীৰ লগত আপুনি উৰি থাকে, আপুনি যিমান দূৰত থাকে বা যিমান বহলত থাকে, ঈশ্বৰৰ য'ত তুমি প্ৰাৰ্থনা কৰে বা য'ত তুমি ঈশ্বৰক প্ৰশংসা কৰে, য'ত তুমি ঈশ্বৰক আৰাধনা কৰে, তাতে ঈশ্বৰ থাকে বুলি আমি শাস্ত্ৰ পাম। গীতমালা 139 নম্বৰ আৰু 7-8 পদত, মই তোমাৰ আত্মাৰ আগৰ পৰা কলৈ যাম আৰু তোমাৰ সন্মুখৰ পৰা বা কলৈ পলাম? যদি স্বৰ্গলৈ উঠো, তাতে তুমি থাকা। যদি শিলত মোৰ শয্যা পাৰো চোৱা, তাতে তুমি বুলি দাউদে আমাৰ গীতমালাত দেখিবলৈ পাম। আপুনি স্বৰ্গত থাকিলেও বা পৃথিৱীত থাকিলেও বা পূব পশ্চিমত থাকিলেও উত্তৰ দক্ষিণত থাকিলেও ঈশ্বৰ তাতে থাকে বুলি কাৰণে ঈশ্বৰে সকলো জাগাতে থাকে বুলি আমি ঈশ্বৰে তাৰ কাৰণে omnipresent বুলি কৈছে। আমি যেতিয়াবা গীৰ্জাঘৰত ঈশ্বৰে সেৱা কৰোঁ, প্ৰাৰ্থনা কৰোঁ, প্ৰশংসা কৰোঁ, আমি য'তে গ'লোঁ, আমি কেতিয়াবা গাড়ীত উঠিলি বা বেলেগ দেশত গ'লোঁ বা বেলেগ জাগাত গ'লোঁ বা হস্পিটালত থাকিলোঁ বা কামত চাকৰিত অফিচত থাকোঁ, আমি যদি প্ৰাৰ্থনা কৰে আৰু ঈশ্বৰে বিচাৰে তাতে থাকিব বুলি আমি শাস্ত্ৰত পাইছোঁ। ঠিক তেনেকুৱা আৰু 5 নম্বৰত omniscient, প্ৰথম বংশাৱলী 28 অধ্যায় 9-10 পদত পাম। আৰু গীতমালা 94, গীতমালা 94 11 পদ, তাত মানুহৰ কল্পনাবোৰ যে অহাৰ তাক জিহুৱা জানে বোলে। omniscient মানে সকলোকে জানে বোলে। আমি পৃথিৱীত ভাবিব পাৰে আমাৰ ঈশ্বৰ দেখা নাপায় বা আমাক নাজানে বুলি ক'ব পাৰে কোনোবা। আমাৰ পৃথিৱী গোটেই মানুহ আছে, আমাৰ ঈশ্বৰে নেদেখায়, আমাৰ ঈশ্বৰক নাজানে, তেনেকুৱা ভাবিব পাৰে। আমি পৃথিৱীত যি কাম কৰি আছে, তুমি আৰু মই যি কাম কৰি আছে বা মানুহবিলাকে যি কৰি আছে, পৃথিৱীত যি কাম কৰি আছে, যি চলি আছে, চব ঈশ্বৰে প্ৰেজেণ্ট পাষ্ট পাৰফেক্ট চব জানে। বৰ্তমান কাল, অতীত কাল, ভৱিষ্যৎ কাল চব ঈশ্বৰে জানে বুলি আমি ইয়াত কৈছে। যিশয়া 40 অধ্যায় 28 পদত কৈছে, ঈশ্বৰে সকলোকে জানে বোলে। ঈশ্বৰৰ বিনে কোনো ক'ব নোৱাৰিব। সেইটো কাৰণে ঈশ্বৰে চব জানে বোলে। আৰু দানিয়েল 2:20 পদত কৈছে, ঈশ্বৰে সকলোকে জানে বুলি কৈছে। আমি কোনো মানুহ লুকাব নোৱাৰে। ঈশ্বৰে চব পৃথিৱীত থকা মানুহ, পূব পশ্চিম উত্তৰ দক্ষিণ সকলো মানুহতে ঈশ্বৰে জানে বোলে। আমাৰ পৃথিৱীৰ গোটেই দেশত যিমানটা আছে, যিমানটা জাতি আছে, যিমানটা মানুহ আছে, যিমানটা পপুলেশ্যন আছে, যিমানটা জীৱ জন্তু আছে, চব ঈশ্বৰে জানে বুলি কৈছে। ইয়াৰ পিনে ঈশ্বৰে পবিত্ৰতা হলি পবিত্ৰতা হয় বুলি আমি এক্সোডিয়াছ যাত্ৰাপত্ৰ 15 অধ্যায় 11 পদত পাব। ঈশ্বৰ পবিত্ৰ হয় বুলি কয়। ঈশ্বৰে পবিত্ৰ বুলি আমি দেখিবলৈ পাম। প্ৰথম চমুৱেল 2:2 পদত কৈছে, যিশয়া 6 অধ্যায় 3 পদত কৈছে, পবিত্ৰ পবিত্ৰ পবিত্ৰ, হলি 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 হলি। আৰু প্ৰথম পিতৰ 1 অধ্যায় 16 পদত পাব। আপোনালোকে যেনেকা পবিত্ৰ হয়, ঈশ্বৰ তেনেকা পবিত্ৰ হয়, আপোনালোকে পবিত্ৰ হোৱা বুলি আমি দেখিবলৈ পাম। ঈশ্বৰে পবিত্ৰ হয়, ঈশ্বৰৰ পবিত্ৰতা আৰু ঈশ্বৰৰ বিনে কোনো পবিত্ৰ আমি দেখিবলৈ নাপায়। ঈশ্বৰৰ পবিত্ৰতা আৰু পিয়ৰ হলি 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 বুলি আমি শাস্ত্ৰত দেখিবলৈ পাইছোঁ। ইয়াৰ বিনে ঈশ্বৰে ৰাইচাছ ধাৰ্মিক, ঈশ্বৰে ধাৰ্মিকতা হয়। ঈশ্বৰ সকলো পদতে ধাৰ্মিক বুলি আমি গীতমালা 116 নম্বৰ 5 পদ, গীতমালা 145 নম্বৰ 17 পদত আমি দেখিবলৈ পাম। জিৰিমিয়া 12 অধ্যায় 1 পদত আৰু ইজৰা 9 অধ্যায় 15 পদত আমি দেখিবলৈ পাম। ৰাইচাছনেছ, ঈশ্বৰে সকলো পদতে ধাৰ্মিক বুলি। তাৰ পিনে পৃথিৱীত কোনো পাৰফেক্ট ধাৰ্মিক মানুহ নাই। আমাৰ ঈশ্বৰ পাৰফেক্ট হয়। আমাৰ ঈশ্বৰে ইটাৰ্নিটি, আমাৰ ঈশ্বৰ এভাৰলাষ্টিং বুলি ক'ব পাৰিম। আমাৰ ঈশ্বৰৰ ধাৰ্মিক বুলি আমি দেখিবলৈ পাম। ইয়াৰ বিনে ঈশ্বৰে মাৰ্চিফুল, ঈশ্বৰে বহুত দয়ালু,
গীতমালা 103 নম্বৰ 8 পদ আৰু 49 নম্বৰ 15 পদত আমি দেখিবলৈ পাম। গীতমালা 103 নম্বৰত 3, 4, 5, 6, 7 আমি পঢ়িব পাম। ঈশ্বৰে মহান দেৱালী হয় বুলি, ঈশ্বৰে দেৱালী ঈশ্বৰ হয় বুলি আমি দেখিবলৈ পাম। দ্বিতীয় বিৱৰণ 4:31 পদত কৈছে, ৰোমিয়া 9:16 পদত কৈছে, ঈশ্বৰে দয়াত বহুত মহান বুলি, ঈশ্বৰে দয়াত বহুত মহান বুলি আমি দেখিবলৈ পাম। আৰু ইয়াৰ পিনে ঈশ্বৰে প্ৰেম কৰে বোলে। আমি প্ৰথম যোহন 4:8 পদত পাম, যোহন 3:16 পদত দেখি পাম, যিজনে প্ৰেম নকৰে তে ঈশ্বৰক নাজানে, কিনো ঈশ্বৰে প্ৰেম বুলি আমি শাস্ত্ৰত দেখি পাই। ঈশ্বৰে আমাক বহুত প্ৰেম কৰে। ঈশ্বৰে প্ৰেম, ঈশ্বৰে নিজৰ প্ৰেম হোৱাৰ কাৰণে নিজৰ নিজ সন্তানক এই জগতত পঠাবলগীয়া হয়। সেইকাৰণে ঈশ্বৰে প্ৰেম কৰে। তাৰপিছত 5 নম্বৰ, আমাৰ ঈশ্বৰে ফেথফুল, ঈশ্বৰে বিশ্বাসী হয়। প্ৰথম কৰিন্থিয়ান 1:9 পদ, দ্বিতীয় বিৱৰণ 7:9 পদ, দ্বিতীয় বিৱৰণ 32:4 পদ, ঈশ্বৰে বিশ্বাসী হয়। তাৰ বিনে কোনো মানে বিশ্বাসী নাই। কিন্তু ঈশ্বৰ বিশ্বাসী, ফেথফুল, আৰু ঈশ্বৰে ফেথফুল মানে হয়, ফেথফুল মানে বিশ্বাসী। আমাৰ ঈশ্বৰ ফেথফুল। এইটোৱে আজি ঈশ্বৰৰ বিষয়ে আমি জানিবলৈ পাইছোঁ। ঠিক তেনেকুৱা আমি ঈশ্বৰে সৃষ্টিকৰ্তা হয়। আপোনাৰ মোকে ঈশ্বৰে সৃষ্টি কৰিছে। এইকাৰণে ঈশ্বৰে অনন্তকালে থকা, কেতিয়াও শেষ নহয়। এতিয়া কাৰণে গ্ৰীক পায় আলফা আৰু ওমেগা বুলি আমি দেখিবলৈ পাম। মই আদি আৰু অন্ত বুলি কয়। তাৰ কাৰণে পিতৃ ঈশ্বৰে অনাদি কালৰ পৰা অনন্ত কাললৈকে থাকে। ঈশ্বৰে কেতিয়াও পৰিৱৰ্তন নহয়। আৰু ঈশ্বৰে মহান ঈশ্বৰ, সৰ্বশক্তিমান ঈশ্বৰ। ঈশ্বৰে সকলোকে জানে বুলি তুমি য'ত থাকে, তুমি যি কাম কৰে, ঈশ্বৰে থাকে। আৰু তুমি যি কাম কৰিছা এইবিলাকে ঈশ্বৰে জানে বুলি আমি চালোঁ। আৰু ঈশ্বৰে ইয়াৰ বিনে ঈশ্বৰে পবিত্ৰতা হয়। আৰু ইয়াৰ বিনে ঈশ্বৰে ধাৰ্মিক হয়। ইয়াৰ বিনে ঈশ্বৰে দয়াল ঈশ্বৰ হয়। ইয়াৰ বিনে ঈশ্বৰে প্ৰেম, আৰু ইয়াৰ বিনে ঈশ্বৰে বিশ্বাসী হয় বুলি আমি জানিবলৈ পাম। এই বাক্যৰ যোগেদি ঈশ্বৰৰ সকলো কাৰণে আশীৰ্বাদ কৰিব। আমেন।